গুড ইভিনিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভাল আছে। এই ভিডিঅ'টো অলপ পুৰণা হয়, যিহেতু আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছিলে তাৰ ভিডিঅ' হয়, কিন্তু এডিটিং কৰাৰ এলাহত থাকি গৈছিল। আৰু যিহেতু এইটো এটা বহুত সুন্দৰ মেমৰি, গতিকে মই ইয়াক ভালকৈ ৰাখিছোঁ আৰু আজি আপলোড কৰি দিছোঁ। তো কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পতাৰ পাছত আমি যিহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, ভকতেও একোৱে খোৱা নাই, গতিকে চিৰা দৈ খালোঁ। আৰু এয়াতো দিনৰ গধূলি 4টামান বজাৰ কথা, আমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। তো পটাপট বোলো চিৰাকে খাই লওঁ, আৰু বেলেগটো খাব নোৱাৰি আজি। তো খাই লৈ চিৰা দৈ খাই পেটটো ভাল। এয়া ভকতৰ নাম চাম গাই মেলি এয়া প্ৰসাদৰ যোগাৰ হৈ গ'ল। আৰু সত্যনাৰায়ণ পূজা বুলি ক'লে এই প্ৰসাদৰ সোৱাদ আৰু কেতিয়াও নাপায় নিজে বনালেও। তো এই ঘোলটো মোৰ বহুত ফেভৰেট হয়, আৰু যিবিলাকে পাতে তেওঁলোক সকলোৰে ফেভৰেট হয়। পূৰা বনাই দিছোঁ আৰু চবেই খাইছে, আৰু আমাৰ চবকে অলপ অলপ দি পঠিয়াইছোঁ ঘৰলৈ প্ৰসাদ হিচাপত। তো এই প্ৰসাদটো ইয়াৰ সোৱাদ সঁচাকৈ আজিও মুখত আছে, নহয় আৰু এনেকুৱা সোৱাদটো, হয় নাই কওকচোন? বাৰু যি কি নহওক, মইতো ঠিকছে খাই ল'লোঁ প্ৰসাদ, কাৰণ সত্যনাৰায়ণ পূজা বুলি ক'লে এই ঘোলৰ বহুত মান্যতা আছে আৰু বহুত সোৱাদ আছে। তো যিমান পাৰোঁ খাই লৈছোঁ। আৰু এইফালে ৰাতিলৈ এয়া
খানা ৰেডি কৰিছে হেৰি ভঙাৰ পিছত মানে আমাৰ পূজা ভাঙিলে আৰু পূজা ভঙাৰ পিছত যিহেতু ভোজ খাব লাগিব ভকতে ভোজৰ এটা ইয়াতে মানে মাছৰ দাইল এনেকৈ কিবা বনাইছে আৰু ভকতে তেনেকৈ ৰাতিলে এইখিনি কমচে কম 11টামান বজাৰ কথা আৰু তো এয়া ভকতে খাইছে আৰু যিহেতু ভকত আমাৰ যোৰহাটৰ হয় তো আমাৰ নিয়ম মানে যোৰহাটৰ মতেই হয় যোৰহাটৰ ভকত আহে গতিকে তেওঁলোক আজিতো থাকিব তো পূজা ভঙাৰ পাছত এয়া ভাত পানী খোৱাৰ হেৰি হয় আৰু এয়া মই খাই লৈছোঁ একদম লাষ্টত খাইছোঁ দেই পূৰা খাই লৈছোঁ খাই লৈ আৰু গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি শেষলৈকে চাইছে তাৰ কাৰণে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা আৰু এনেকৈ ছাপোৰ্ট কৰিব অলপমান লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আকৌ আহিম বুলি ভাবিছোঁ গতিকে আজিলৈ আহোঁ বাই কি স্কুল